অগতিৰ অগতি কিয় আজি মোৰ মন বিষাদেৰে ভৰি পৰিছে কোনোবাই যেন কানে কানে কয় মোক প্ৰতিভা তোৰ দুখৰ দিন চাপিল ওচৰ আৰু অলপতেই ঘোৰ বিপদত পৰিব মোৰ স্বামী দেৱতা প্ৰভু দয়াময় বাইদেউ ৰক্ষা কৰিবা মোৰ স্বামী দেৱতাক ৰক্ষা কৰিবা মোৰ বাচা চন্দ্ৰাইশ্বক ৰক্ষা কৰিবা প্ৰভু বাইদেউ সত্যৱতী তুমি অনাধ্য কিয় কৰিছা ক্ৰন্দন এনে সুখ ক্ষণত ক্ৰন্দন কৰা নহয় উচিত মোৰ মনেৰে কোনো ঘটনা নঘটে অযোধ্যা ৰাজ্যত তুমি দুখ নকৰিবা বাইদেউ ক'ব নোৱাৰো সত্যৱতী বাইদেউ কিয় জানো আজিকালি মোৰ মন একেবাৰে চিন্তাত হৈছে বিপৰ বাইদেউ সত্যৱতী কোনোবাই যেন আহি মোক আজি সকীয়াই থৈ গৈছে আঁতৰৰ পৰা চৰকাৰ হ'ব সত্যৱতী চৰকাৰ হ'ব মোৰ সোণৰ সংসাৰ নাথাকিব মোৰ স্বামী দেৱতা আৰু নাথাকিব এই অযোধ্যাৰ ৰাজসিংহাসন আই বাছা আই আহ বাছা কি হ'ল বাছা কিয় দেখো আজি তোমাক বিষাদিত বদন কি হৈছে তোমাৰ আই কি কম কি শুনিবা আই বাছা বিনা মেঘে বজ্ৰপাত আজি আমাৰ শিৰত বাছা আই শুনিল আকাশত আজি ধুমকেতুৰ হৈছে উদয় বাছা কি কথা কৈছা তুমি এইবোৰ মোক ভালকৈ তুমি বুজাই কোৱাচোন বাছা মই একো বুজা নাই আই ক'বলৈ দুখ লাগে আই খুৰা ৰঞ্জিত আইশ্বই সেনাপতি দুৰ্মুখৰ লগত লগ লাগি আমাৰ ৰাজ্যত বিদ্ৰোহৰ কৰিছে সূচনা আই কুচক্ৰান্ত কৰি পিতাক ৰাজ্যচ্যুত কৰি অধিষ্ঠিত হ'ব খোজে অযোধ্যাৰ ৰাজসিংহাসনে এই চিন্তাই পিতাৰ দহিছে অন্তৰ আই এই চিন্তাই পিতাক একেবাৰে কৰিছে উন্মাদ
সামান্য ৰাজভোগৰ বাবে আজি মহাৰাজে চিন্তা ভাৱনা কৰি হৈছে উন্মাদ। যদি ৰাজ্যৰ বিশ্বাসভাজন মন্ত্ৰী আৰু সেনাপতিয়ে আজি বিশ্বাসঘাতক হৈ যদি সত্যৱতী যদি ৰজাৰ নিজ ভাতৃয়েই ক্ষমতাৰ বাবে লালায়িত হৈ তেনেহ'লে ৰাজসিংহাসনৰ প্ৰয়োজনেই বা কি? আৰু একান্তই যদি ৰঞ্জিতাস্যই সিংহাসন পালে সুখী হয় তেনেহ'লে সত্যৱতী তেনেহ'লে ৰঞ্জিতাস্যকে সিংহাসন কৰিম অৰ্পণ। ৰঞ্জিতাস্য তুমি ভেৰু তুমি কাপুৰুষ সামান্য ৰাজসিংহাসনৰ বাবে তুমি আজি নিজ দাদাৰ লগত কৰিছা বিদ্ৰোহ আচৰণ। সত্যৱতী আজি মই ভালকৈ বুজিব পাৰিছো। সেইকাৰণে আজিকালি বাসন্তী মোৰ ওচৰলৈ একেবাৰেই নহা হ'ল। বাসন্তী আমাৰ ফালে আহিব লাগিছে। কি হ'ল বাইদেউ? কি আলোচনা কৰিছা তোমালোকে? বাসন্তী বোধহয় আমি চাগে আৰু এই ৰাজ্যত নাথাকিম বাসন্তী। য'ত হিংসা বিদ্ৰোহ একোকেই নাথাকে, য'ত বিশ্বাসঘাতকতাৰ স্থান নাই, আমি তেনে শান্তিময় বনলৈ চাগে গুচি যাম। বাইদেউ আপোনালোক যদি বনলৈ যায় আমি ক'ত থাকিম? কিয় বাসন্তী তুমি ৰাজসদৃশ্বৰী হৈ থাকিবা? যাৰ পত্নীৰ যোন ৰজা হ'ব তাৰ আকৌ থাকিবলৈ কিয় ঠাই নোপোৱা হ'ব? বাইদেউ আপোনালোক থাকোঁতে আমি এই ৰাজ্যৰ অধীশ্বৰী হ'ম কেনেকৈ? আমাৰ জানো ভৱিষ্যতৰ আশাৰ ভৰসা কোন আছে? একমাত্ৰ আশাৰ ভৰসাৰ স্থল চন্দাস্যৰ ওপৰত। সি আপোনাৰ গৰ্ভজাত হ'ল বুলি আমাৰ জানো তাৰ ওপৰত আশাৰ ভৰসাৰ স্থল থাকিব নোৱাৰি নেকি বাইদেউ? বাসন্তী চন্দাস্যৰ ওপৰত তোমালোকৰ সম্পূৰ্ণ চৰ্ত থাকিব, কিন্তু তুমি ক'ব নোৱাৰা যে তোমাৰ স্বামীয়ে বাসন্তী তোমাৰ স্বামীয়ে সেনাপতি আৰু মন্ত্ৰী লগ হৈ আমাৰ এই ৰাজ্যৰ ৰাজসিংহাসনৰ বাবে কৰিছে বিদ্ৰোহ। চন্দাস্যক মই সৰুৰ পৰা ডাঙৰ দীঘল কৰিছো আৰু যি পূজনীয় ৰজাক মই পিতৃতুল্য হিচাপে জ্ঞান কৰি আহিছো, তেনে ৰজা মোৰ স্বামীয়ে বিৰুদ্ধ আচৰণ কৰিছে। বাইদেউ আপুনি সেইবাবে বনলৈ যাব বিচাৰিছে। আপুনি চিন্তা নকৰিব বাইদেউ। চন্দ্ৰ সূৰ্য সাক্ষী কৰি কৈছো মই, চন্দাস্য আৰু এই ৰাজসিংহাসন ৰক্ষাৰ কৰিবৰ বাবে এই বাসন্তীয়ে নিজ প্ৰাণ দিম বিসৰ্জন। মোৰ মনেৰে একো এনে অন্যায় হ'ব নোৱাৰে আজি অযোধ্যা ৰাজ্যত। ব'লা সত্যৱতী আমি খন্তেকপুৰত বিশ্ৰাম কৰোঁগৈ। সত্যৱতী বলক তেন্তে বাইদেউ।